কোনোবা যদি বিয়াৰ পাছত প্ৰথম সুদূৰত কৰ্মৰত স্বামীৰ কাষলৈ ওলাইছিল, কোনোবা আহিছিল প্ৰয়াত পত্নীৰ শেষ ইচ্ছা ৰাখি গৃহভূমিত অস্থি বিসৰ্জন দিবলৈ। সাতসাগৰ 13 নদীৰ সিপাৰে যোৱাৰ আগমুহূৰ্তত কোনোবাই যদি উঠিছিল পৰিয়ালৰ সৈতে শেষ চেলফি, কোনোবা ঈদত ছাৰপ্ৰাইজ দিবলৈ ঘৰলৈ আহি উভতি নহাৰ বাটেৰে গুচি গৈছিল চিৰদিনলৈ। আহমেদাবাদত ব্লেক থাৰ্ছডেৰ অভিশপ্ত অধ্যায়। দেশৰ সৰ্ববৃহৎ বিমান দুৰ্ঘটনাই বৃহস্পতিবাৰে কঁপাই তুলিলে সমগ্ৰ বিশ্ব। নিমিষতে মৃত্যু উপত্যকাত পৰিণত হ'ল মোদীৰ ৰাজ্য। 265 গৰাকীকৈ লোক জীৱন্তে ভস্মীভূত হোৱা ব্লেক থাৰ্ছডেত ভাষাৰে বৰ্ণাব নোৱাৰা পৰিৱেশ গুজৰাটৰ আহমেদাবাদত। 12 ক্ৰুসহ মুঠ 242 গৰাকী যাত্ৰী লৈ বৃহস্পতিবাৰে দুপৰীয়া আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ইংলেণ্ডলৈ উৰা মাৰিছিল হেমাথুন এয়াৰ ইণ্ডিয়াৰ বোয়িং 787 ড্ৰিমলাইনাৰ বিমানখনে। কিছু মিনিটৰ পাছতেই 825 ফুট উচ্চতাৰ পৰা দ্ৰুতগতিত নামি আহি ভূপতিত হ'ল মেঘানী নগৰৰ আৱাসিক অঞ্চলত। আহমেদাবাদৰ BJ মেডিকেল কলেজৰ হোষ্টেলত খুন্দিয়াই দপদপাই জ্বলি উঠা বিমানখনত নিমিষতে ভস্মীভূত হ'ল 241 গৰাকী যাত্ৰীৰ জীৱন। ভয়ংকৰ দুৰ্ঘটনাটোত অবিশ্বাস্যভাৱে প্ৰাণ ৰক্ষা পৰিল মাত্ৰ এজন যাত্ৰীৰ। উদ্ধাৰ অভিযানত নিহতসকলক যি অৱস্থাত পোৱা গ'ল, DNA টেষ্ট নকৰাকৈ কাকো চিনাক্ত কৰাও অসম্ভৱ হৈ পৰিল। ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতেই পোহৰলৈ আহিছে দুৰ্ভগীয়া বিমান যাত্ৰীসকলৰ স্বপ্নাতুৰ মনৰ ইটোৰ পিছত সিটো অপূৰ্ণ হাবিয়াস। ৰাজস্থানৰ এগৰাকী চিকিৎসকে চাকৰি এৰি স্বামীৰ লগত থাকিবলৈ বুলি লণ্ডন অভিমুখী বিমানত উঠি 3 সন্তানসহ উঠা শেষ চেলফিখনে চকু সেমেকাই তুলিছে সকলোৰে। 4 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ প্ৰথমবাৰলৈ স্বামীৰ কৰ্মথলীলৈ যোৱাৰ বাবে লণ্ডন অভিমুখী বিমানত উঠা খুছবু ৰাজপুৰোহিতৰ সপোন হৈ ৰ'ল। মৃত পত্নীৰ শেষ ইচ্ছা পূৰণৰ বাবে গৃহভূমিত অস্থি বিসৰ্জনৰ বাবে আহি লণ্ডনলৈ ঘূৰি যাব নোৱাৰিলে অৰ্জুন ভাই, মনু ভাই পাতুলিয়া। ঈদত পিতৃক ছাৰপ্ৰাইজ দিবলৈ বুলি 3 বছৰীয়া সন্তান পত্নীসহ ঘৰলৈ অহা বিলাত ফেৰত আকিলৰ 3জনীয়া পৰিয়ালটো শেষ হৈ গ'ল ভয়ংকৰ অগ্নিকুণ্ডত। আৰু কত যে কিমান সপোন হেঁপাহৰ ঘাতক হৈ পৰিল এই ব্লেক থাৰ্ছডে, তাক হয়তো কৈ শেষ কৰিব নোৱাৰি। অভিশপ্ত দিনটোতে নিশেষ হৈ গ'ল দুৰ্ভগীয়া বিমান যাত্ৰীসকলৰ অন্যতম গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও। উত্তৰ পূবৰ দুগৰাকী যুৱতীৰ আকাশচুম্বী স্বপ্নও থানবান হৈ গ'ল বৃহস্পতিবাৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনাতেই। অভিশপ্ত বিমানখনত ক্ৰু মেম্বাৰ ৰূপে কৰ্মৰত মণিপুৰৰ যুৱতী দুগৰাকীৰ মৃত্যুত আজি ম্ৰিয়মান সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। মৃত্যু উপত্যকাত পৰিণত হোৱা গৃহৰাজ্যত উপস্থিত হৈ আজি আহমেদাবাদত আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘটনাৰ তদন্তৰ বাবে আজি আহমেদাবাদত উপস্থিত হৈছেগৈ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ এটা দল। বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ হয়তো 2 এদিনতে পোহৰলৈ আহিব, কিন্তু আহমেদাবাদৰ এই বৃহৎ ট্ৰেজেডিক কোনো কালে পাহৰা সম্ভৱ নহ'ব দেশবাসীৰ বাবে। শোকাবহ বিমান দুৰ্ঘটনাত জীৱন নিৰ্বাপিত হোৱা সকলো মৃতকলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি নিউজ নাও পৰিয়ালৰো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।